নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ কি, ক'ত, কেতিয়া আৰু কেনেকৈ এই উক্ত পাঠটোৰ যিমান প্ৰশ্নৰ উত্তৰ আছে সকলোখিনিৰ সম্পৰ্কে আজিৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে যদি ক্লাছ 6ত পঢ়ি আছা তেনেহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে মনোযোগ সহকাৰে চাই থাকিবা। আজি তোমালোকে এই ভিডিঅ'টোত কি, ক'ত, কেতিয়া আৰু কেনেকৈ এই পাঠটোৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ পাই যাবা আৰু মই তোমালোকক প্ৰশ্নৰ উত্তৰটো কৈ যোৱাৰ লগতে উত্তৰটো বুজায়ো যাম যে প্ৰশ্নৰ উত্তৰটোৱেনো কি কৈছে। অ'কে, গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগ সহকাৰে চাবা আৰু তোমালোকৰ স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। কি, ক'ত আৰু কেনেকৈ। 1 নম্বৰ প্ৰশ্ন হৈছে ইতিহাস কাক বোলে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰখাব লাগিব তোমালোকে এই প্ৰশ্নটো। ইয়াৰ উত্তৰ হৈছে ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহণযোগ্য বৰ্ণনা থাকে। তাৰমানে আমি অসমৰ ইতিহাস বুলি ক'বলৈ যাওঁতে তেতিয়া আমি কিহৰ কথা ক'ব লাগিব? আহোমসকলৰ কথা ক'ব লাগিব, মানসকলৰ কথা ক'ব লাগিব, ব্ৰিটিছসকলে অসমত যে ৰাজত্ব কৰি আছিলে সেই কথাটো ক'ব লাগিব। এতিয়া সেইটো হৈছে আমাৰ অসমৰ ইতিহাস। আৰু ইতিহাস কি? ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৱলীৰ এটা ধাৰাবাহিক বিৱৰণী। বুজি পাইছা? তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত এনেকুৱা ধৰণে লিখিবা। খ নম্বৰ প্ৰশ্ন, সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? উত্তৰত লিখিবা, সাধুকথা হ'ল আমাৰ সমাজৰ কিছুমান লোককথা আৰু কাহিনী, যিবিলাক নেকি কোনে কয় আজো ককাৰ দিনৰ পৰা মুখে মুখে চলি অহা আমোদজনক কাহিনী। কিন্তু বাস্তৱত সেইবোৰ কাহিনীৰ প্ৰমাণ বিচাৰি পোৱাটো টান। কিন্তু ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহণযোগ্য বৰ্ণনা থাকে। সাধুকথাত কি হয়? সাধুকথাটো এটা কাল্পনিক কাহিনী হয়, যিবিলাক নেকি কেৱল মাত্ৰ কল্পনাতহে বনোৱা হয়। সাধুকথাবিলাক মানে ইমেজিনেশ্যন কৰি বনোৱা হয়, ইমেজিন কৰি বনোৱা হয়, মানে লিখা হয়। বুজি পাইছা? কিন্তু সেই একে ঠাইতে ইতিহাস বুলি কোৱাৰ লগে লগে ইতিহাস হ'বলৈ হ'লে অতীতত যিবিলাক ঘটনা ঘটিছিলে কোনো এখন ঠাইত নতুবা ৰাষ্ট্ৰত নতুবা দেশত, সেইবিলাকৰ এটা প্ৰমাণ পাব লাগিব। মানে প্ৰকৃত ঘটনা যে হয় তাৰ এটা প্ৰমাণ থাকিব লাগিব। যি ধৰণে আমি যদি এতিয়া কওঁ, আমি জানোৱেই বাৰু অলৰেডি যে আগতে শিৱসাগৰ ৰংপুৰ নাম আছিলে, তাৰ পৰা আহোম স্বৰ্গদেউসকলৰ ইয়াৰ ৰাজধানী আছিলে, নহয় জানো? এতিয়া আমি যে তেনেকুৱা ধৰণে পঢ়িব পাইছোঁ ইতিহাসত, এতিয়া ইয়াৰ কিবা প্ৰমাণ আছেনে? নিশ্চয় আছে। আহোম ৰাজকাৰেং আছে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, অ'কে, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, সকলোবিলাক আছে। মানে তাৰ এটা প্ৰুফ, মানে এটা প্ৰমাণ পোৱা যায়। আৰু সেইটোৱেই হৈছে এটা ডাঙৰ ডিফাৰেঞ্চ। মানে সাধুকথাত প্ৰমাণ পোৱা নাযায়। সাধুকথাত মানে ঘটনাটো কিমান সত্য কিমান অসত্য সেইটো বিচাৰ কৰিবৰ কাৰণে তাৰ প্ৰমাণ পোৱা নাযায়। কিন্তু ইতিহাসত কি? ইতিহাসত প্ৰমাণ পোৱা যায়। আৰু ইতিহাস হ'বলৈ প্ৰমাণৰ প্ৰয়োজন হয়। বুজি পাইছা? ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি? উত্তৰ হৈছে ইতিহাস অধ্যয়নৰ সমলবোৰ হ'ল ক্ৰমে ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি। ইয়াত চোৱা, ইতিহাস অধ্যয়ন কৰিবলৈ আমি কিহৰ সহায় ল'ব পাৰোঁ? ভগ্নাৱশেষ। তোমালোকে দেখিছা চাগে যিবিলাক পুৰণিদিনীয়া যিবিলাক ঘৰবিলাকৰ ভঙা চিঙা অংশবিলাক থাকে, সেইবিলাকেই হৈছে ভগ্নাৱশেষ। শিলালিপি। আগৰ দিনত আজিৰ নিচিনাকৈ কাগজ নাছিলে আৰু তেওঁলোকে কি কৰিছিলে? শিলত ঘঁহাই তাতে লিখিছিলে আৰু সেইবিলাকেই হৈছে শিলালিপি। আৰু তাম ধাতুবিধৰ নাম শুনিছা? আৰু তামতো কিছুমানে লিখিছিলে, কিছু লোকে, সেইবিলাক হৈছে তামৰ লিপি। মুদ্ৰা, সেই সময়ত প্ৰচলিত যিবিলাক মুদ্ৰা, সেই মুদ্ৰাবিলাকৰ সহায়ত আমি ইতিহাস অধ্যয়ন কৰিব পাৰোঁ। তাৰপৰা লিটাৰেচাৰ মানে সাহিত্য, সেই সময়ত কেনেকুৱা সাহিত্য প্ৰচলন আছিলে তাৰ ওপৰত ভিত্তি কৰিও আমি ইতিহাস অধ্যয়ন কৰিব পাৰোঁ। তাৰপিছত বিদেশী পৰ্যটকসকলৰ বিৱৰণী ইত্যাদি। মানে চোৱা, তোমালোকে হিউৱেন চাঙৰ কথা শুনিছা, অ'কে? চ' আগতে কি হৈছিলে, যিবিলাক পণ্ডিত মানুহ আছিলে তেওঁলোকে দেশ বিদেশ ভ্ৰমণ কৰি ফুৰিছিলে, কোনখন দেশ কেনেকুৱা, ভাল নে বেয়া, অ'কে? সেইবিলাক অধ্যয়ন কৰি ফুৰিছিলে আৰু তেওঁলোকে যিডোখৰ ঠাইলৈ আহে তাৰ এটা টোকা প্ৰস্তুত কৰি থৈ যায়, মানে লিখি থৈ যায়। আৰু সেইবিলাক টোকা অধ্যয়ন কৰি আমি ইতিহাস ছাবজেক্টটো ভালদৰে বুজিব পাৰিম। বুজি পাইছা? বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? উত্তৰ হৈছে বেদ,
পুৰাণ মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয় আৰু এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত। এতিয়া চোৱা বেদ পুৰাণ মহাভাৰত এইবিলাক কি? এইবিলাক হৈছে সাহিত্য লিটাৰেচাৰ হয়। আমি তাৰ পৰা এইবিলাক যদি অধ্যয়ন কৰোঁ বেদ পুৰাণ নতুবা মহাভাৰত অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি সেই সময়ত কেনেকুৱা ধৰণৰ ৰীতি নীতি মানুহৰ মাজত প্ৰচলন হৈছিলে, মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা ধৰণৰ আছিলে, তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে কি নাই কৰা, আমি সকলোবিলাক কথা বুজিব পাৰোঁ কিহৰ জৰিয়তে? সাহিত্যৰ জৰিয়তে। বুজি পাইছানে? চ' এইবিলাকো হৈছে ইতিহাস অধ্যয়নৰ সমল। অ'কে, বৰ বেছি টান নহয়, অলপ মনোযোগ সহকাৰে ভিডিঅ'টো চাবা, মানে মন দিবা ভিডিঅ'টো চোৱাৰ সময়ত যে দাদাই কথাখিনি এনেকুৱা ধৰণে আমাক বুজাই দিছে, গতিকে আমি এইখিনি কথা ভালদৰে বুজি পাব লাগিব। ঠিক আছে, তোমালোকে মনোযোগ দি পঢ়া শুনা কৰিবা, লগতে ভিডিঅ'বিলাকো চোৱাৰ সময়ত খুব মনোযোগ সহকাৰে চাবা। আৰু যদি কিবা বুজি নোপোৱা ইয়াত হোৱাটছএপ নাম্বাৰ দেখিছা তোমালোকে, হোৱাটছএপ নাম্বাৰত মেছেজো কৰিব পাৰা, নতুবা ইনষ্টাগ্ৰাম ফেচবুক নতুবা ইউটিউবত কমেণ্টো কৰিব পাৰা, যিকোনো কাম কৰিব পাৰা তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে যিকোনো এটা প্লেটফৰ্মত গৈ পিনে মোৰ নামটো চাৰ্চ কৰি মোলৈ মেছেজ পঠিয়াব পাৰা, নতুবা ইমেইল পঠিয়াব পাৰা। কিন্তু প্লিজ ফোন নকৰিবা, ফোন কৰিলে তোমালোকৰ ফোন মোৰ মোবাইললৈ নাহে, মোৰ মোবাইলৰ মানে ৰং নাম্বাৰৰ পৰা ফোন নাহা কৰি থৈ দিয়া হৈছে। বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? উত্তৰ, ইতিহাস অধ্যয়নৰ যোগেদি আমি অতীতৰ মানুহৰ খাদ্যাভ্যাস বাসস্থান সাজ পোছাক অলংকাৰ আদিৰ বিষয়ে জানিব পাৰোঁ। তাৰোপৰি আমোদ প্ৰমোদৰ বিভিন্ন ব্যৱস্থা সাহিত্য সংস্কৃতিৰ আদিৰ বিষয়েও ইতিহাসত পোৱা যায়। ইতিহাসে ৰজা প্ৰজা সকলোকে সামৰি লয়। মুঠৰ ওপৰত সামগ্ৰিকভাৱে আমাৰ অতীতৰ সকলো কথা নতুবা সকলো বিষয়ৰ কথা জানিবলৈ ইতিহাসৰ অধ্যয়ন অতিকৈ প্ৰয়োজনীয়। তাৰমানে আমি বৰ্তমান সময়ত ভালদৰে জীয়াই থাকিবলৈ আমি আমাৰ অতীতটোক জনাটো নিতান্তই প্ৰয়োজন। মানুহে কয় অতীতত যি হৈ আহিল, চ' সেইটো কথা নহয়। মানে আমি এটা বেটাৰ লাইফ ষ্টাইল পাবৰ কাৰণে, আমি এটা সুস্থ সবল আৰু এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে আমি আমাৰ অতীতটোক খুচৰি চাব লাগিব যে অতীতত আমি কি কি ভুল কৰিছিলোঁ, কি কি ভুল কেনেকুৱা ধৰণে কৰিছিলোঁ, আৰু সেইবিলাকৰ ফলত বৰ্তমান আমি কেনেকুৱা ধৰণে তাৰ হাৰাশাস্তি পাইছোঁ, সেইখিনি কথা জুকিয়াই চাবৰ কাৰণে ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা বহুত আছে। বুজি পাইছা? আৰু ইতিহাসত কি হয় একচুৱেলি আমি এইবিলাকে পঢ়িব লাগিব যে ৰজা প্ৰজা নতুবা সেই সময়ত আমাৰ সাহিত্য সংস্কৃতি, সেই সময়ত আমাৰ ইকনমি মানে আমাৰ অৰ্থনৈতিক অৱস্থা, সমাজত কেনেকুৱা ধৰণৰ নিয়ম কানুন প্ৰচলন হৈ আছিল, সকলোবিলাক কথা আমি ইতিহাস অধ্যয়নৰ জৰিয়তে বুজিব পাৰোঁ। গতিকে তোমালোকে ক্লাছ 9 যেতিয়া পাবা তেতিয়া পৰাপক্ষত ইতিহাস লৈ ল'বা ইলেক্টিভ ছাবজেক্ট। অ'কে, তোমালোকে পঢ়িও ভাল পাবা আৰু ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং হয়, মানে ইতিহাস ছাবজেক্টটো মই বহুত ভাল পাওঁ পঢ়ি পিনে। বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? উত্তৰ, সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণীহে পোৱা যায়। ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে। আনহাতে ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা হয় আৰু তাত এক প্ৰকাৰৰ গ্ৰহণযোগ্য বৰ্ণনা থাকে। মানে বুৰঞ্জীত কেৱল মাত্ৰ ৰজা মহাৰজা, ঠিক আছে, নতুবা সম্ভ্ৰান্ত যিকোনো এটা পৰিয়ালৰ বিষয়েহে উল্লেখ থাকে। তাত সাধাৰণ মানুহসকলে কেনেকৈ জীৱন যাপন কৰিছিলে নতুবা তেওঁলোকৰ জীৱন ধাৰণ প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ আছিলে সেইবিলাকৰ বিষয়ে আমি বুৰঞ্জীত পঢ়িবলৈ নাপাওঁ। বুজিছা? মানে বুৰঞ্জী মানে হৈছে তাত কেৱল মাত্ৰ ৰজা মহাৰজা, ঠিক আছে, নতুবা যিকোনো এটা সম্ভ্ৰান্ত পৰিয়াল মানে এটা ধনী পৰিয়াল। সম্ভ্ৰান্ত মিনছ মানে এটা ভাল আৰু সমাজত এটা ভাল নাম আছে ধনী। অ'কে, চ' ৰয়েল ফেমিলি বুলি কোৱা হয় ইংলিছত ইয়াক। চ' এনেকুৱা ধৰণেহে আমি বুৰঞ্জীত পাম। কি পাম? কেৱল মাত্ৰ ৰজা মহাৰজা নতুবা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণীহে পাম বুৰঞ্জীত, ঠিক আছে। কিন্তু ইতিহাস তেনেকুৱা নহয়। ইতিহাস হৈছে অল এবাউট আৱাৰ পাষ্ট, আমাৰ অতীতত কি হৈ আছিলে, আমাৰ অতীতত কেনেকুৱা আছিলে, ঠিক আছে, জনসাধাৰণে কেনেকুৱা ধৰণে হাৰাশাস্তি পাইছিলে নতুবা জনসাধাৰণৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা ধৰণৰ আছিল, সকলোবিলাক কথা আমি অধ্যয়ন কৰিবলৈ যদি বিচাৰোঁ তেনেহ'লে আমি ইতিহাস বিষয়টো অধ্যয়ন কৰিব লাগিব। মাষ্ট বি মানে তোমালোকে কৰিবই লাগিব, এইটো মানে কম্পালচৰি মানে। বুজিছা? যদি বিচৰা মানে জানিবৰ কাৰণে যে এতিয়া চোৱা আমি বৰ্তমান যিটো লেভেলৰ লাইফষ্টাইল পাই আছোঁ, এই লাইফষ্টাইল আগতে নাছিলে, আগতে কেনেকুৱা ধৰণৰ লাইফষ্টাইল আছিলে সেইটো ষ্টাডি কৰিবৰ কাৰণে তুমি হিষ্ট্ৰী মেলিব লাগিব, নহয় জানো? অ'কে, আই থিংক বুজি পাইছা। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো তোমালোকৰ স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে তাত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, যাতে তোমালোকৰ বন্ধুবৰ্গয়ো ভিডিঅ'টো পাই অলপ হ'লেও উপকৃত হয়।
মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে এই কুৱেশ্যন আনচাৰবিলাক যদি ডাউনলোড কৰিবলৈ বিচৰা তেনেহ'লে ভিডিঅ'টো তলৰ ডেছক্ৰিপশ্যন চেক কৰিবা, তাত লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰি তোমালোকে তোমালোকৰ ক্লাছ 6 সমাজ বিজ্ঞান কিতাপৰ A to Z কুৱেশ্যন আনচাৰ ডাউনলোড কৰিবলৈ সক্ষম হ'বা। চ' থেংক ইউ ভিডিঅ'টো চবে।